যোনসকলে এডিআইৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ মই এটা কথা জনাব বিচাৰিছোঁ যে তেওঁলোকে বহুতকেইটা চেনেলৰ পৰা ইউটিউবৰ পৰা পঢ়িছে যদি তেনেকুৱা কৰিছে তেতিয়াহ'লে চবতকৈ ডাঙৰ মিষ্টেক কৰি আছে কিয়নো যদি সেনেকুৱা কৰিছে এখন বজাৰত সোমাই থাকিলে যেনেকুৱা হয় তো তেনেকুৱাই হ'ব যেহেতু খেলি মেলি হৈ যাব সব সেইকাৰণে এটা বা দুটা চেনেলে ফ'ল' কৰি পঢ়াটো ভাল আৰু মই ফ'ল' কৰিছোঁ লাৰ্ণ উইথ SPK যোনটো চাৰ্চ কৰিলে তাত পাই যাব যোনটো আমি ৰিজনিং এটকা পইচা নিদিয়াকৈ অপেন ক্লাছত তেওঁলোকে ৰিজনিং বহুত সুন্দৰকৈ শিকাই আছে যোনটো প্লেলিষ্ট বনাই দিছে সেই প্লেলিষ্টটো আদিৰ পৰা অন্তলৈকে যদি চাওঁ সকলোখিনি তাতে ইনক্লুড কৰি থোৱা আছে আৰু সকলো ভালকৈ বুজি পাব যদিহে অকণমান ফ'কাছ দি ৰিজনিঙৰ প্লেলিষ্টটো চায় আৰু লক্ষ্যতক ছাৰৰ যোনটো প্লেলিষ্ট বনাই থৈছে ৰিজনিঙৰ A to Z তাতে আছে আৰু সেইটো চাৰ্চ কৰিলে পোৱা যাব ইউটিউবতে তো মই তেওঁলোক দুজনৰ পৰাই ৰিজনিং শিকি আছোঁ এটকা নিদিয়াকৈ আৰু এখনো কিতাপ নিকিনাকৈ তেওঁলোকৰ যোনখিনি ভিডিঅ' আছে প্লেলিষ্ট সেইখিনিয়ে চাই আছোঁ আৰু সেনেকৈয়ে পঢ়ি আছোঁ ৰিজনিং আৰু আপোনালোকেও যদি ৰিজনিং পঢ়িব পাৰে তেওঁলোকৰ যোনটো প্লেলিষ্ট আছে তাত গৈ চাব পাৰে আৰু অন্য এটা কথা ক'বলৈ বিচাৰিছোঁ ইয়াতে আপোনালোকে যেতিয়া ষ্টাডি কৰি থাকে তেতিয়া মানে কি বিভিন্ন ধৰণৰ ডিষ্টাৰ্ব কৰিবলৈ আহে যিহেতু আপোনাৰ বয়ফ্ৰেণ্ড হ'ব পাৰে গাৰ্লফ্ৰেণ্ড হ'ব পাৰে আপোনাৰ ঘৰৰ কোনোবা মানুহো হ'ব পাৰে ৰিলেটিভ হ'ব পাৰে এতিয়া যেনিবা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আপুনি পঢ়ি আছে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে আপোনাৰ লগত কথা নপতাৰ কাৰণে যদি এৰি গুচি গৈছে তেতিয়াহ'লে সকলোবোৰ চব ইগন'ৰ কৰক যেতিয়া আপুনি এই এক্সামটোত ক্ৰেক কৰিব তেওঁলোকে নিজে আপোনাৰ ওচৰলৈ উভতি আহিব চ' সেনেকুৱাবিলাক কথা বাদ দিয়ক কোনোবাই যদি আপুনি পঢ়ি থকাৰ কাৰণে কথা পাতিবলৈ টাইম দিব পৰা নাই তেনেকুৱা ধৰণৰ কিছুমান বিশেষ কাৰণত আপোনাক ইগন'ৰ কৰিব পাৰে বা ব্ৰেকআপ টাইপৰ হ'ব পাৰে চ' তেনেকুৱাবিলাক কথাৰ পৰা আপুনিও সম্পূৰ্ণৰূপে বাদ দিয়ক ইগন'ৰ কৰক মাত্ৰ পঢ়া সময়খিনি পঢ়াত লগাওক যিহেতু এক্সামটো অতি 2-3 মাহে আছে আমাৰ হাতত আৰু সেই সময়খিনিৰ ভিতৰতে যদি আমি পঢ়ি লৈ এটা স্থায়ীকৈ এটা চৰকাৰী চাকৰি পাব পাৰোঁ তেতিয়াহ'লে আমাৰ লাইফটো সুৰক্ষিত হ'ব বুলি মই ভাবোঁ চ' কোনোবা যদি এনেকুৱা লেলা মজনু আছে যে পঢ়িবলৈ ডিষ্টাৰ্ব দিছে যে পঢ়াৰ সময়ত কিয় ফোনটো ৰিচিভ কৰা নাই তেনেকুৱা ধৰণৰ চ' সেইখিনি ইগন'ৰ কৰক তেওঁলোকে যদি বেয়া পাইছে বেয়া পাবলৈ দিয়ক ব্ৰেকআপ হৈ গৈছে ব্ৰেকআপ কৰিবলৈ দিয়ক তেওঁলোক নিজে আহিব আপোনালোকৰ ওচৰত যেতিয়া আপুনি এই এক্সামটো ক্ৰেক কৰিব পাৰিব চ' এইখিনি আছিলে মোৰ মটিভেশ্যন বুলিয়ে ক'ব পাৰোঁ চ' মটিভেশ্যন বুলি ভাবি ল'ব অ'কে বাই বাই